আৰ্গুমেণ্টত যাব এইবিলাক কথা নিশ্চিতভাৱে আহিব। মই কেৱল আপোনাক নমুনাটো দিব বিচাৰিছোঁ। আৰু আজিৰ দিনত নৱশৰণীয়াৰ ক্ষেত্ৰত মই কৈছোঁৱে যে বহুতে বৰ ৰাজনীতি কৰা বুলি কয়। আমি কোনোদিনে বৰ ৰাজনীতি কৰা নাই। অবৰ সংগঠন যদি সৃষ্টি হৈছিল আমাৰ আগতে হৈছিল। 14 চনত যেতিয়া ইয়াত কোনো ইলেকশ্যন খেলাৰ কাৰণে তৈয়াৰ নাছিলে, ভয় খাইছিল চবেই, ইয়াত আহিব নোখোজে, কাৰণ থিয়তা কিস্কুৰ আপাজ ইয়াত আহিছিল, তেওঁ এম্বুছ কৰি ইয়াৰ পৰা খেদি পঠোৱা হ'ল, যাৰ কাৰণে আমাক ৰাইজে বিচাৰিছিল, আমি আহিছিলোঁ। আমি সিদিনা ভবা নাছিলোঁ যে আমি MP হৈ পাৰ্লিয়ামেণ্টত যাম। কিন্তু এখিনি মানুহৰ নিজৰ সাংবিধানিক অধিকাৰৰ কাৰণে যেতিয়া যুঁজ দিছিল, আমি তাত এজন নাগৰিক হিচাপে অংশগ্ৰহণ কৰাটো উচিত বুলি ভাবিছিলোঁ, যাৰ কাৰণে আমি মৃত্যু ভয় ভাবি থকাৰ পিছত আমি ইয়াত অংশ লৈছিলোঁ। 2019 চনত কিমান ঠাইত তাপ ফাই দিছিল আপোনালোকে চবেই জানে। গতিকে মই সকলোৱে কৈছোঁ যে আমি নিজৰ মানুহে লগা সলনি আমি যদি EVM-ত বা যদি কেতিয়াবা বেলেগ হয়, তাত আমি আমাৰ পৰীক্ষাবিলাক হ'ব লাগে। তাত যোনে ভোট বেছিকৈ পাব তেওঁ জিকিব। গতিকে এই ক্ষেত্ৰত আমি সদৌতি ৰাইজক জনাইছোঁ। আমিও কৈছোঁ যে বৰ ৰাজনীতি কৰাটো আমাৰ প্ৰিন্সিপলত নপৰে। এইবাৰ আমি বড়ো ভাইসকলক আমি কৈছোঁ যে হয় আমাৰো এদিন সপোন আছিল যে স্বাধীন অসম কৰা, কিন্তু আমিও জানিছিলোঁ স্বাধীন অসম নহয়, যাৰ কাৰণে আমি চিজফায়াৰ কৰি মেইন ষ্ট্ৰীমৰ সংগঠনক আনি আজি আলোচনা হৈ তেওঁলোকে সিদ্ধান্ত লৈছে। মই নকওঁ আলফা কি সিদ্ধান্ত লৈছে, তাত মই নামাতো। ঠিক তেনেকৈ আমাৰো কিছুমানৰ সপোন আছিল স্বাধীন বড়োলেণ্ড বা মানে সুকীয়া বড়োলেণ্ড। তেওঁলোকৰ এটা সপোন লৈ তেওঁলোকে যুঁজিছিল, সেই সপোন পূৰ্ণ হ'ল যিয়ে নহওক। আজি সকলোৱে এটা ব্যৱস্থাত আহি পৰিছোঁ। আমি ভাবোঁ যে ইয়াতে যদি আমি সকলোৱে ভালধৰণে ভাগ লৈ আমি ৰাইজৰ ৰাজনৈতিক অধিকাৰৰ লগতে তেওঁলোকৰ আৰ্থসামাজিক সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত যদি আমি ভাল এটা ভূমিকা ল'ব পাৰোঁ, তেতিয়া সকলোৰে ভাল কথা। আৰু এই ধৰণৰ তেনেকুৱা ধৰণৰ সমস্যা অকল আমাৰ অসমত নহয়। আপোনালোকে জানে কিজানি EP হৈ তেওঁলোকে বাৰে বাৰে পাৰ্লিয়ামেণ্টত মাতিছোঁ। তেওঁলোক ভাৰতবৰ্ষৰ অসমক বাদ দি সকলো জেগাতে তেওঁলোক ST। কিন্তু 1975ত তেওঁলোকক UPত SC কৰা হ'ল। কিন্তু তেওঁলোকৰ এনেকুৱা ধৰণৰ তেওঁলোকৰ SCহে কৰা হ'ল। তেওঁলোকৰ যিবিলাক চাবকাষ্ট আছিলে সেই চাবকাষ্টবিলাকক বেলেগকৈ ৰখা হ'ল, যাৰ কাৰণে তেওঁলোকে গৌণ হিচাপে কিছুমানে চাৰ্টিফিকেট পায়, গৌণ হিচাপে যিবিলাকৰ নাই তেওঁলোকে চাৰ্টিফিকেটটো নাপায়। আকৌ 75ৰ পিছত যেতিয়া দেখিলে মায়াৱতীৰ ফালে SCবিলাক গৈছে, BJP চৰকাৰে গ'ল 2002 অটল বিহাৰী বাজপেয়ীৰ দিনত তেওঁলোকে ইয়াৰে 13খন ডিষ্ট্ৰিক্টত তেওঁলোকে ST কৰিলে। চাব দেই, গোটেই ভাৰতবৰ্ষত তেওঁ ST, UPত 75ত SC, আকৌ 2002ত তেওঁলোকে ST কৰিলে। আকৌ 2022ত আৰু 4খন ডিষ্ট্ৰিক্টত তেওঁলোকক ST কৰা হ'ল। তাৰে মানুহখিনিৰ দাবী যে আমাক গোটেই UPতে ST কৰিব লাগে। 1 2 নম্বৰ কথা, তেওঁলোকৰ সেই চাবকাষ্টৰ নামত যিবিলাক চাৰ্টিফিকেট নিদিয়ে, চাৰ্টিফিকেট দিলে মই তেওঁলোকৰ কাৰণে পাৰ্লিয়ামেণ্টত উত্থাপন কৰাই নহয়। মই তেওঁলোকৰ মৌ বুলি ডিষ্ট্ৰিক্ট এখনত তাত গৈ মই আন্দোলন কৰিছোঁ, বেলেগৰ মিটিং কৰিছোঁ। আমাৰ যেতিয়া ছত্তীশগড়ত ট্ৰাইবেলসকলৰ কোটাটো 32%ৰ পৰা নমাই দিয়া হ'ল, তেতিয়া বহুত সমস্যা আছে অসমৰ পৰা আহিলৈকে। এইটো চৰকাৰবিলাকক এডজাষ্ট কৰাৰ দায়িত্ব আছে। মই ভাবোঁ চৰকাৰী দায়িত্বটো পালন কৰিব। আপোনালোকে যিহেতু মেইন এজেণ্ডাৰ কথা কৈছে, মেইন এজেণ্ডা হ'ল যে BTCত যাতে এটা স্থায়ী শান্তি আহে। ইয়াত যাতে আকৌ তেনেকুৱা ধৰণৰ অবিশ্বাস সন্দেহটো নাহে। ইয়াত কোনো ধৰ্মৰ নামত জাতিৰ নামত যাতে পলিটিক্স নহয়, আমাৰ এইটো মেইন হেৰিত থাকিব। দ্বিতীয়তে, আমি এইবাৰ ইলেকশ্যন জিকাৰ লগে লগে আমি আশা কৰোঁ যে আমাৰ কোকৰাঝাৰ বা BTCৰ কাৰণে এটা ভাল এনেকুৱা ধৰণৰ এজেণ্ডা হওক, য'ত আমি যাতে ৰাইজক সংস্থাপন কৰিব পাৰোঁ বা ইয়াত ইণ্ডাষ্ট্ৰি নাই বুলিব পাৰি। ইণ্ডাষ্ট্ৰিয়েল পলিচি যাতে এটা হ'ব পাৰে BTCৰ কাৰণে, ইয়াত যাতে ইণ্ডাষ্ট্ৰি আমি বনাব পাৰোঁ, যাতে ইয়াত আমাৰ কি কয় ৰজগাৰটো হয় বা আমাৰ এমপ্লয়মেণ্টবিলাক হয়। এই ধৰণৰ পলিচি এটা আছে আমাৰ। লগতে আমাৰ 6 জনগোষ্ঠীৰ বিশেষকৈ আমাৰ আদিবাসী ৰাজবংশী জনজাতিকৰণৰ যিটো বিষয় আমি ইতিমধ্যে পাৰ্লিয়ামেণ্টৰ ভিতৰত মাতি আছোঁ, আমি এইটোত মাতি থাকিম। হয় হয় নাই, STৰ হয় নিশ্চিতভাৱে যে আজিও STৰ কাৰণে যিবিলাক এল'কেশ্যন আহিছে, আপোনালোকে মই বেলেগ নকওঁ, ইয়াতে এখন একালব্য মডেল স্কুল আছে, যোৱা 2011তে চেঞ্চন হৈ কিনে কাম কৰি আছিলে। কিন্তু সেইখন আমি বহুতবাৰ পাৰ্লিয়ামেণ্টত মতাৰ পিছত আজি হয়তো এটা লাইনত আহিছে। আমি বিচাৰোঁ যে শিক্ষাৰ ক্ষেত্ৰত ST ছাপ্লেনৰ পইচা যাতে শিক্ষাৰ ক্ষেত্ৰত বেছিকৈ খৰচ হয়। ট্ৰাইবেল ৰেচিডেঞ্চিয়েল স্কুল ইয়াত আছে যদিও এইটো কিন্তু বাকীবিলাক এতিয়া ফাংচনেল হোৱা নাই। ঠিক তেনেকৈ ট্ৰাইবেলৰ কাৰণে যিখিনি কাৰ্যসূচী আহে সেইখিনি ফুলি ইমপ্লিমেণ্ট হয়। আৰু বিশেষকৈ আমাৰ ট্ৰাইবেলৰ কাৰণে বহুত এনেকুৱা সংস্থা আছে যিবিলাকৰ সুবিধাবিলাক কিন্তু আমি কোকৰাঝাৰ ল'ব পৰা নাই। আপোনালোকে জানে যে ইয়াত আমি
ST SC MN এণ্টাৰপ্ৰেনৰ বুলি এটা আমি প্ৰগ্ৰেম কৰিছিলোঁ। আমাৰ এইটো আছিলে SCৰ যিবিলাক বাজেট আহে, যিবিলাক এল'কেশ্যন আহে, যিবিলাক চৰকাৰী স্কিম এইবিলাক যাতে টোটেলি মানে ইয়াত ইমপ্লিমেণ্ট হয়। ঠিক তেনেকৈ আমাৰ ট্ৰাইবেলৰ কাৰণে সুকীয়াকৈ MSPৰ ব্যৱস্থা আছে ট্ৰাইবেল প্ৰডাক্টবিলাকৰ। দিল্লীতো মানে মিনিষ্ট্ৰীত বহুত এনেকুৱা ধৰণৰ মানুহ আছে যিবিলাকে ট্ৰাইবেলৰ নামত তেওঁলোকে কিন্তু মাৰ্কেটিং কৰি আছে, আমাৰ মানে কিন্তু ল'ব পৰা নাই। সেইকাৰণে আমাৰ কোকৰাঝাৰটো দিল্লীলৈকে যিখিনি ৰাস্তা, এই ৰাস্তাখিনি আমি য'ত যেনেকৈ পাৰোঁ মাৰ্কেটিং কৰাৰ ক্ষেত্ৰত, এণ্টাৰপ্ৰেনাৰ বনাৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে সহায় কৰিম। চাওক, ইতিমধ্যে এই বিষয়টো পাৰ্লিয়ামেণ্টত আমি কৈছোঁ যে যিসকলে ST বিচাৰিছে, এক্সিষ্টিং STবিলাকৰ যিটো এল'কেশ্যন, যিটো ৰিজাৰ্ভেশ্যন, সেইটো যে তেওঁলোকৰ ইনটেক্ট থাকে। নতুন যিবিলাক ST হ'ব তেওঁলোকৰ কাৰণে সুকীয়াকৈ ৰিজাৰ্ভেশ্যন কৰে, সুকীয়াকৈ তেওঁলোকৰ এল'কেশ্যনটো কৰে, বাজেটৰ এল'কেশ্যন। আৰু যিসকল ধৰি লওক মানে কজামচি হওক, আদিবাসী হওক আৰু আদাৰ বেলেগ ষ্টেটতো এইবিলাক হৈ আছে, অকল অসমত নহয়। আমি কৈছোঁ এতিয়া যিটো 7.5 যিটো তেওঁলোকৰ মানে এল'কেশ্যন আছে, ৰিজাৰ্ভেশ্যন, এইটো ইনটেক্ট থাকক, ইয়াৰ ওপৰত দিয়ক বাকীবিলাক দিলে, তেতিয়াহ'লে কোনো মানে মোৰ মতে ইয়াত কোনো সংঘাতটো নহয়। 2004ত ট্ৰাইবেল বেল ব্লক নালাগে বুলি 6 শিডিউল লোৱা হ'ল। এতিয়া আমি ট্ৰাইবেল বেল ব্লক হ'লে 6 শিডিউললৈকে যাব লাগে, 6 শিডিউল ট্ৰাইবেল বেল ব্লকৰ ওপৰত। আজি ট্ৰাইবেল বেল ব্লক 6 শিডিউলৰ ভিতৰত আপোনালোকে জানে এক্সট্ৰাকৈ টেক্সো ল'ব পাৰে। আজি বহুতে কয় আমাৰ শ্ৰীৰামপুৰ চিণ্ডিকেট হয়। আমি যদি তাত এখন গাড়ীত 500কৈ কমচে কম চেছ লগালোহেঁতেন কাউন্সিলৰ কাৰণে, মই ভাবোঁ বছৰত কমচে কম 15,000 20,000 কোটি টকা আহিলেহেঁতেন, বহুত পইচা আহিলেহেঁতেন। সেইবিলাক পইচা আমি ট্ৰাইবেল ইউনিয়নৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিলোঁ হয়, বা 6 শিডিউলৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিলোহেঁতেন। এনেকুৱা ধৰণৰ কিন্তু আমাৰ আঁচনি আছে। ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ এনকাৰেজ কৰিব লাগিব। আমাৰ কিছু ট্ৰাইবেল নেতা অলপ এনেকুৱা আছে, তেওঁলোকক মই দুই এটা কথা তেওঁলোকে কয় যে ইয়াত যদি আমি ইণ্ডাষ্ট্ৰি কৰোঁ বেলেগৰ মানুহ আহিব, হেৰি কৰিব। চাওক, এতিয়া আমাৰ যিহেতু ইয়াত বহুত সুবিধা আছে, এণ্টাৰপ্ৰেনাৰ যদি আমি সৃষ্টি কৰোঁ, MSME 5 কোটি টকা আমি মানে ল'ব পাৰোঁ। ইতিমধ্যে নৰ্থ ইষ্টৰ কাৰণে হয়তো এই পাৰ্লিয়ামেণ্টৰ পিছত পলিচি আহিব আমাৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি। আমি যদি BTC বা 6 শিডিউল কভাৰেজ কৰি ল'ব পাৰোঁ, কিছু যদি ফাণ্ড ইয়ালৈকে আমি আনিব পাৰোঁ গুৱাহাটীত নৰয় কেনে, সেইটো আমাৰ কাৰণে বহুত চেষ্টা, আমি এইটো ট্ৰাই কৰিম নিশ্চিতভাৱে। অলৰেডি এই লেভেলত বহুত অফিচিয়েল লেভেলত আমাৰ কথাখিনি হৈ গৈছে, যাৰ কাৰণে এণ্টাৰপ্ৰেনাৰটো আমি এনকাৰেজ কৰিব চাইছোঁ। আৰু এণ্টাৰপ্ৰেনাৰ যদি বেছিকৈ হয়, তেওঁলোকক যদি আমি কম পইচা লোনৰ দিব পাৰোঁ সুদৰ, বা 50% ছাবচিডি বা 30% ছাবচিডি যদি আমি সুবিধাখিনি দিব পাৰোঁ, নিশ্চিতভাৱে আগবাঢ়িব পাৰিব। সেইকাৰণে ট্ৰাইবেলসকলৰ কাৰণে যথেষ্ট আঁচনি আছে, মই ক'লোঁ নহয় MSP পৰ্যন্ত আছে, কিন্তু আমাৰ ইয়ালৈকে আহি নাপায়। আমাৰ কি কৰে, চৰকাৰবিলাকে বেছিভাগ আপোনালোকে ছাপ্লাইতে ব্যৱহাৰ কৰি দিয়ে, 300-400 কোটি বছৰ ছাপ্লাই দিয়ে। আৰু ছাপ্লাই কি আপোনালোকে জানে, ইয়াত পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ আমি একো বনাব পৰা নাই। সেইকাৰণে আমি পলিচিটোত ফ'কাছ কৰিব লাগিব, যাতে ছাপ্লাইটো কম কৰি কিনে আমি এনেকুৱা ধৰণৰ কিছু ডেভেলপ কৰোঁ, য'ত মানে আমি এংগেজমেণ্টটো হ'ব পাৰে, আৰ্নিং চ'ৰ্চটো ল'ব পাৰোঁ। এটা ভাল প্ৰশ্ন সুধিছে, বহুতে সোধে MP কি কৰিলে। এই প্ৰশ্নটো কিন্তু সোধাৰ সুবিধাটো কেৱল আমাৰ নৱসেনাক পাইছে, চাঞ্চুমা দাক কোনো একদিনো সুধিব পৰা নাছিলে। গতিকে আজি মই এটা কথা ক্লিয়াৰলি কৈছোঁ, ডেভেলপমেণ্টৰ পাৰ্টটোত চৰকাৰৰ পলিচি নিৰ্ভৰ কৰিব। আমি সেইকাৰণে MP যদি সাধাৰণ ফাণ্ডৰ কথাটো হয়, তেতিয়াহ'লে আপোনালোকে সাধাৰণ DC অফিচত গ'লে গম পাব। এইটোত মানে কণ্ট্ৰভাৰ্চি মই কেন, কাৰণ বহুত মানুহে প্ৰতিখন গাড়ী পাব বিচাৰে, কিন্তু MPটো দিব নোৱাৰে এইটো। গতিকে সেইটো আপোনালোকে বিচাৰি পাব। কিন্তু উন্নয়নৰ পাৰ্টটোত যিহেতু চৰকাৰৰ দায়িত্ব থাকে, সেই দায়িত্ব চৰকাৰৰ আছে। আৰু চৰকাৰৰ ইতিমধ্যে ইভেন প্ৰমোদ বৰাঙুৰেও কৈছে যে এই প্ৰশ্নটোত মানে MP সুধি লাভ নাই, কাৰণ এই পাৰ্টটোত যিটো উন্নয়নৰ পাৰ্টটোত সেইটো চৰকাৰবিলাক জবাব দিব লাগে। কিন্তু পলিচি লেভেলত আমি কৰিব পাৰোঁ। যেনেকৈ আমি আপোনালোকে জানে যে MP হিচাপে আমাৰ ভিজিলেন্স মনিটৰিং কমিটিৰ দায়িত্ব আছে। সেই কমিটি আমি বাৰ বাৰ কৈছোঁ যে MDNR যিখিনি পইচা আহে পাৰ্মানেণ্ট এছেট বনাব লাগে। কিন্তু চৰকাৰে যিহেতু পলিচি কৰি দিয়ে যে পাৰ্মানেণ্ট এছেটৰ সলনি তেওঁলোকে বেলেগ বেলেগ জেগাত খৰচ কৰে, সেইটোত আমি একো কৰিব নোৱাৰোঁ। আৰু আমাৰ যিখিনি শুভাকাংক্ষী সমৰ্থক, তেওঁলোকে এটা কথা নিশ্চিত হৈ আছে যে এইবাৰ ইলেকশ্যন অহাৰ, আমি MP জিকাৰ পিছত পলিচি লেভেলত যিহেতু যাব BTC ইলেকশ্যন, এই BTC ইলেকশ্যনত আমাৰ আগতকৈ বহুতখিনি ভাল হ'ব বুলি সকলোৱে ভাবিছে। সেইকাৰণে আমি অকল MP ইলেকশ্যনত ফ'কাছ কৰা নাই, ইয়াত নেক্সট আহি থকা দিনবিলাকত যাতে আমি আকৌ আগবাঢ়ি যাব তাৰ কাৰণে ফ'কাছ কৰা হৈছে। যে যেতিয়া 20টা সমষ্টি UPPL BJP পাইছিলে, তেতিয়া আমাক BJPৰ ফালৰ পৰা UPPL কোৱা হৈছিল যে আমি এইবাৰ প্ৰমোদ বৰা ডাঙৰীয়াক আমি চিফ বনাম। সেইটো কথা আমাৰ একমত হৈছিল। আৰু তাৰপিছত আমাৰ অৱৰক্ষা সমিতি, GSP আদি কৰি আমাৰ যিমানখিনি কৰ্মকৰ্তা হেৰি আছে, আমি বহি কিনে সিদ্ধান্ত হৈছিলে যে আমি প্ৰমোদ বৰা ডাঙৰীয়াক ছাপোৰ্ট কৰিম।
কিন্তু BTCৰ যিখিনি সমস্যা সেইখিনি সমাধানত চৰকাৰে এটা পজিটিভ ৰল ল'ব লাগিব বা আমাক এজন EM লাগিব, এই হিচাপতহে হৈছে। ইয়াত কোনো এলাইনমেণ্টৰ কোনো কথা নাই। আমি BTC চৰকাৰ, আমি কোনো পাৰ্টি হিচাপেও নাই, ইভেন আমি কোনো MP MLAতো আমি পাৰ্টি হিচাপে নাই। হয়, MLA সময়ত আমি ছাপোৰ্ট কৰিছিলোঁ, সেই সময়ত যিটো পৰিস্থিতি সেইমতে আমি আমাৰ দায়িত্বখিনি পালন কৰিছোঁ। বাকী কোনো এনেকুৱা ধৰণৰ আমাৰ কোনো NDA ইণ্ডিয়া বা EPPৰ লগত বা কি কয় নেডাৰ লগত আমাৰ কোনো এনেকুৱা ধৰণৰ কোনো এলায়েন্স নাই। EM চিফ বনাৰ ক্ষেত্ৰত আমাৰ সহমতি আছিল, সেইমতে EMটো পোৱা গৈছে আৰু সেইমতে তেওঁলোকৰ এগ্ৰিকালচাৰ এজেণ্ডাত কাম কৰি আছে। চাৰ্টিফিকেট ফাৰ্ডাৰ যেতিয়া ফুল জাজমেণ্ট আহিব তেতিয়ালৈকে এইটো ষ্টেটাছটো মানে মেইনটেইন হ'ব। চাওক, আচলতে এটা বিশেষ পৰিস্থিতিত আমাৰ ইয়াত যিমান জাতীয় দল সংগঠনবিলাক আছে তেওঁলোকে অৱৰহ বুলি নিজকে অৱৰহ বুলি পৰিচয় দিয়ে। ইয়াত কোনো ব্যক্তি বিশেষ নহয়, জনদাস কোনোবা নহয়। আৰু অৱৰহ শিক্ষা সমিতিৰ বিভিন্ন যিবিলাক পইণ্ট আছে তেওঁলোকে অলৰেডি নিজৰ মাজত কথা বতৰা চলি আছে যে ৰাইজ যাতে মিছগাইড নহয়, যাতে আকৌ এনেকুৱা আগৰ নিচিনা যিটো পৰিস্থিতি নহয় যে এজন MP হৰাৰ কাৰণে বা হেৰিৰ কাৰণে এনেকুৱা নহয়, এই কথাটো চলি আছে। মই ভাবোঁ আপোনালোকে নমিনেশ্যন সময়লৈকে খুব ভাল ৰিজাল্ট পাব। আমাৰ যিখিনি শুভাংশী সমৰ্থক আছে তেওঁলোকে এটা পক্ষত আহি কিনে এটা পক্ষপথত আহি কিনে তেওঁলোকে থিয় হ'ব, এইটো আপোনালোকে নিশ্চিত থাকক। যদি ছেকেণ্ড ফেজত বিশেষভাৱে আমাৰ ইয়াৰে দৰং ওদালগুৰি থাকিব, নগাঁও থাকিব, আকৌ মানে কাৰ্বি ডিফু থাকিব। শোণিতপুৰৰ অলৰেডি নমিনেশ্যন হৈ গৈছে। ধুবুৰী বৰপেটা কেণ্ডিডেটবিলাক আহি আছে। আমি এতিয়াও সিদ্ধান্ত লোৱা নাই যে তেওঁলোকক কেণ্ডিডেট দিম নে নিদিম। আজি হয়তো আমাৰ বৈঠক হ'ব। আৰু ইতিমধ্যে কেৰেলাত আছে, কেৰেলা পানাকাত, তাত মানে এই ছেকেণ্ড ফেজত মানে হেৰি হ'ব। আৰু দাৰ্জিলিং হ'ব সম্ভৱ। আলিপুৰটো অলৰেডি কেণ্ডিডেট হৈ গৈছে আমাৰ, আলিপুৰদুৱাৰ হৈ গৈছে, অৰুণাচল হৈ গৈছে, তেজপুৰ হৈ গৈছে, 3টা কেণ্ডিডেট অলৰেডি হৈ গ'ল। টোটেল আমিতো ভাবোঁ 50 ক্ৰছ কৰিব। কাৰণ EP বিহাৰবিলাক আছে বাকীটো। অসমত আমি আমাৰ 4টাৰ ভিতৰত আছে, কিন্তু আকৌ 2টা মানে কথা পাতি আছে। কি কয়, ইভেন গুৱাহাটীতো কথা পাতিছে, গুৱাহাটী, দৰং, কি কয় বৰপেটা, আকৌ ধুবুৰী, তেওঁলোকক পাৰ্টিৰ লগত কথা পাতিব বিচাৰি আছে। আমিতো আৰু কোনোবা আহিলে আমি নাও কৰিব নোৱাৰোঁ। সেইকাৰণে আমাৰ জেনেৰেল ছেক্ৰেটাৰীক কৈছোঁ যে তেওঁ কথা পাতি লওক, কি কেনেকুৱা ধৰণৰ কি সমীকৰণ হ'ব পাৰে। যদি দেখোঁ যে ৰাইজৰ ভাল হ'ব, পাৰ্টিৰ ভাল হ'ব, তেতিয়া নিশ্চিত আমি আগবাঢ়িম, নহ'লে কিন্তু আমি তাত নাপাব। হেল্ল', কোকৰাঝাৰ চাওক, আমাৰ যি দুজন কেণ্ডিডেট আছে তেওঁলোক ছাবচিডিউট প্লেয়াৰ, গতিকে তেওঁলোকৰ নিজৰ মাজত যুঁজ হ'ব ছেকেণ্ড থাৰ্ডৰ কাৰণে। 1 নম্বৰৰ কাৰণে কাৰ লগত যুঁজ নহয়, এইটো আপোনাৰ নিশ্চিত থাকক। মাৰ্জিনটো আমি ভাবিছোঁ 1.5 লাখৰ ওপৰত থাকিব এইবাৰ, যিহেতু অলপ ভোটটো কমি গৈছে আমাৰ। 13 লাখ 14 লাখৰ আশে পাশে 14 লাখত কম হৈছে, গতিকে মাৰ্জিনটো ইমান নহয়, তথাপিও 1.5 লাখৰ ওপৰত থাকিব। কোনে? আমি নহয়, কাৰণটো আপোনালোকে নিজেই গম পাইছে। কি কাৰণত আমি হৈছিলোঁ সেই কাৰণখিনি নহয় গ'ল। নন BTC পাৰ্টটো আছিল, তাত টোটেলি BBF পাইছিলে, BJP হিচাপে তেওঁলোকে ভোটটো পাইছিলে। APPলে মানে পিছিতে আছিল তেতিয়া, তেওঁলোকে আমাৰ আজমল চাহাবৰ ভোটটো পাইছিলে এনেকুৱা ধৰণে। আৰু কংগ্ৰেছে ভোটটো পাইছিলে, আপোনালোকে জানে। কংগ্ৰেছৰ মাইনৰিটি ভোটটো তেতিয়া অলপ হেৰি আছিলে, সেইকাৰণে তেওঁলোকে 1,40,000 মাইনৰিটি ভোট পাইছিলে। আৰু সেই গোটেই ভোটখিনি কিন্তু কাটা গ'ল এতিয়া আকৌ মানে কোকৰাঝাৰত নাই, এইবিলাক ভোট গুচি গ'ল বৰপেটা ধুবুৰীলৈকে। নিশ্চিতভাৱে এইটো মানে হেট্ৰিক হ'ব, ইয়াৰ কোনো সন্দেহ নাই।